ব্ৰেকিং নিউজ MMCHলৈ নিয়া হৈছে PK দত্তক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছে MMCHলৈ কোটি নিশা 3:30 CIDৰ কাৰ্যালয়ত মাৰাথন জেৰা চলোৱাৰ অন্তত আজি আদালতত হাজিৰ কৰা হ'ব কিন্তু আদালতত হাজিৰ কৰাৰ পূৰ্বে এই মুহূৰ্তত MMCHলৈ নিয়া হৈছে SI কেলেংকাৰীৰ মূল খলনায়ক PK দত্তক স্বাস্থ্য পৰীক্ষাৰ বাবে MMCHলৈ নিয়া হৈছে PK দত্তক আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত আদালতত আজি হাজিৰ কৰা হ'ব SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড PK দত্তক এই মুহূৰ্তৰ খবৰ কোটি নিশাৰে পৰা মাৰাথন জেৰা চলোৱা হৈছে PK দত্তক CIDৰ কাৰ্যালয়ত আৰু এই মুহূৰ্তত MMCHলৈ নিয়া হৈছে PK দত্তক স্বাস্থ্য পৰীক্ষা কৰোৱা হোৱাৰ পাছতেই আদালতত হাজিৰ কৰোৱা হ'ব দত্তক ইতিমধ্যে এক নাটকীয় পৰিস্থিতিৰ মাজেৰে গ্ৰেপ্তাৰ কৰা হয় PK দত্তক ভাৰত নেপাল সীমান্তত গ্ৰেপ্তাৰ কৰা হয় আৰু কালি কোকৰাঝাৰ আৰক্ষীয়ে চমজি লয় PK দত্তক সীমান্তত আৰু তাৰ পিছতেই লৈ অনা হয় গুৱাহাটীলৈ পুৱতি নিশা 3:30 CIDৰ কাৰ্যালয়লৈ আনি মাৰাথন জেৰা চলোৱা হয় PK দত্তক আৰু এইখিনি মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাইছো আজি MMCHলৈ নিয়া হৈছে PK দত্তক স্বাস্থ্য পৰীক্ষাৰ বাবে MMCHলৈ অনা হৈছে আৰু MMCHত স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত বিপুল MMCHলৈ অনা হৈছে PK দত্তক কিমান সময়ত আদালতত হাজিৰ কৰাৰ সম্ভাৱনা বৰ্তমান সময়ত MMCৰ আছে মই পুনে মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আমাৰ কেমেৰা পাৰ্চন অঞ্জন ডেকা আছে আৰু এয়া এই MMC হস্পিটেলৰ এই বাহিৰৰ পৰা এই পৰিৱেশ কাৰণ কিয় তেখেতক যি নেপাল সীমান্তৰ কাষৰ ভিতৰৰ পৰা যিধৰণে গ্ৰেপ্তাৰ কৰি লৈ আহিছিলে আৰু CIDত বহু সময় ধৰি জেৰা চলাই আহিছিলে কিন্তু তাৰ পিছতে এই গা বেয়া হোৱা বুলি কোৱাৰ বাবে তেওঁক এতিয়া বৰ্তমান মহেন্দ্ৰ মোহন চিকিৎসালয়লৈ লৈ অহা হৈছে কিন্তু মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ পৰা তেখেতক যি CGM কোৰ্টলৈ লৈ যোৱা হ'ব আৰু এই গোটেই জেৰা কালত বা যিহেতু আমি এটা খবৰ পাইছোঁ যে 15 দিনৰ জিম্মাত বিচাৰিব অসম আৰক্ষীয়ে বা CIDয়ে কিন্তু এই গোটেই সময়ত তেওঁ এই SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰী যিহেতু মাষ্টাৰ মাইণ্ড বা মূল ব্যক্তি বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে ৰাজসাক্ষী হ'বলৈ যিহেতু প্ৰস্তুত হৈছে আন এগৰাকী অভিযুক্ত দিবন ডেকা গতিকে এই এতিয়া দিবন ডেকাই হয়তো তেওঁৰ যিটো কাৰ নাম লৈছে সকলোবোৰ আৰক্ষীয়ে ইতিমধ্যে জানে কিন্তু এই PK দত্তই তেওঁক জেৰা কালত PK দত্তই এই SI কেলেংকাৰীৰ যি গোটেইখন যিখন কেলেংকাৰী এই কেলেংকাৰীত আৰু কোন ডাঙৰ মানুহৰ বা সৰু কাৰ নাম লৈ এই গোটেই কথাবোৰ পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত আমি কেমেৰা পাৰ্চন অঞ্জন ডেকা আৰু আমি মহেন্দ্ৰ মোহন চিকিৎসালয়ৰ বাহিৰত আমাৰ ইয়াৰ বাহিৰৰ পৰা আমি পৰিৱেশ দেখুৱাইছোঁ ইতিমধ্যে ভিতৰত PK দত্তক লৈ যোৱা হৈছে তেখেতক যি CIDৰ পৰা CIDৰ পৰা লৈ আহি এই মহেন্দ্ৰ মোহন চিকিৎসালয়ত এতিয়া লৈ আহিছে ইয়াৰ পৰাই কিছু সময় পিছত আমি যিখিনি খবৰ পাইছোঁ যে তেওঁক CGM কোৰ্টলৈ লৈ যাব আৰু মুঠৰ ওপৰত এই যিগৰাকী মূল অভিযুক্ত PK দত্তৰ সম্পত্তিৰ তালিকা আমি ইমান দিনে কৈ আহিছিলোঁ তেওঁ পলাতক অৱস্থাত আছিলে কিন্তু বহুদিন ধৰি পলাতক হৈ থকা কাৰণ 19 ছেপ্টেম্বৰত এই পৰীক্ষা 20 তাৰিখে পৰীক্ষা আছিলে তাৰ আগতীয়াকৈ 19 তাৰিখে যিবোৰ তেওঁৰ যিবোৰ হোটেল আছে বা থেংক ইউ লজ ইত্যাদিত যি পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু এই গোটেই কেলেংকাৰীটো সম্পৰ্কৰ সময়তে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱাল তেখেতে নতুন দিল্লীৰ পৰা কৈছিলে যে এই কেলেংকাৰীৰ তদন্ত হ'ব লাগিব CIDৰ আৰু কোনো লোক যোনে জড়িত আছে এই কেলেংকাৰীত কোনো বাছি নাযাব আৰু তাৰ পিছতে তাৎক্ষণিকভাৱে বা তৎপৰতাৰে CIDয়ে বা ক্ৰাইম ব্ৰাঞ্চে এই গোটেই কেলেংকাৰীটোৰ যিসকল নায়ক বা মহানায়ক বা খলনায়ক তেওঁলোকক ধৰিবলৈ সক্ষম হৈছিলে পলাই আছিলে দিবন ডেকা আৰু PK দত্ত কিন্তু দিবন ডেকাই নিজে আত্মসমৰ্পণ কৰিছে বা যিয়ে নহওক তেওঁক গ্ৰেপ্তাৰ কৰিছে তেওঁক SBত সোধপোছ কৰিছে ইত্যাদি চলি থকাৰ মাজতে PK দত্তক নেপাল সীমান্তৰ কাষৰ ভিতৰত তেওঁক তাৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ আহিছিলে আৰু পুৱতি নিশা তেওঁক গুৱাহাটীলৈ আনি CIDত তেওঁক বিভিন্ন ধৰণৰ সোধপোছ কৰিছিলে এতিয়া তেওঁ গা বেয়া হোৱা বুলি কোৱাৰ বাবে MMC হস্পিটেললৈ লৈ আহিছিলে তেওঁ এয়া নাটক কৰিছে নে কি প্ৰকৃত অৰ্থত প্ৰাথমিক চিকিৎসাৰ পিছতে জানিব পৰা যাব কিন্তু যিয়ে নহওক আৰক্ষীয়েও তেওঁক বহু দিনৰ কাৰণে জিম্মাত বিচাৰিব গতিকে মুঠৰ ওপৰত এই PK দত্তক লৈ PK দত্তক যেতিয়াই জেৰা কৰিব পাৰিব অসম আৰক্ষীয়ে তেতিয়াই এই গোটেই কেলেংকাৰী যিটো SI কেলেংকাৰী বহু যুৱকৰ যিহেতু জীৱন ধ্বংস কৰা এই মূল যিটো SI কেলেংকাৰীৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব যে কাৰ নাম লয় হয়তো আৰু অকল PK দত্ত বা দিবন ডেকাই জড়িত হৈ থকা নাই ইয়াত
বহু লোক জড়িত হৈ থাকিব লাগিব অসম আৰক্ষীৰো আৰু হয়তো কোনো শীৰ্ষ বিষয়া জড়িত হৈ থাকিব পাৰে গতিকে এই যিটো জেৰা কালতে গোটেই কথাবিলাক জয়ন্ত জানিব পৰা যাব কিন্তু এই মুহূৰ্তত মই কৈছোঁ যে এমএমচি মহেন্দ্ৰ মোহন চিকিৎসালয়ত এটা যুদ্ধকালীন পৰিৱেশ ইয়াত সৃষ্টি হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা চৌদিশে পেৰামিলিটাৰী ফ'ৰ্চ বা অসম আৰক্ষীৰ জোৱানসকল তেওঁলোক আছে আমি এবাৰ গোটেই পৰিৱেশটো আমি এবাৰ দেখুৱাইছোঁ যে পেৰামিলিটাৰী ফ'ৰ্চ বা অসম আৰক্ষীৰ লোকসকল ইয়াত কি ধৰণে তীক্ষ্ণ নজৰ দি আছে আৰু ভিতৰত তেওঁৰ স্বাস্থ্য পৰীক্ষা চলি আছে পি কে দত্তৰ যি এই পুনৰবাৰ কৈছোঁ যে এছ আই পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ এই যি কেলেংকাৰীৰ মহানায়ক যি মূল অভিযুক্ত পি কে দত্ত তেওঁক গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছিলে আৰু CIDৰ পৰা তেওঁক MMC হস্পিটেললৈ আনিছে আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন অঞ্জন ডেকা আৰু মই আমি মহেন্দ্ৰ মোহন চিকিৎসালয় হস্পিটেলৰ পৰা বাহিৰৰ পৰা এই পৰিৱেশ দেখুৱাইছোঁ এই প্ৰাথমিক চিকিৎসা হোৱাৰ পিছত তেওঁক কোৰ্টত হাজিৰ কৰা হ'ব আৰু তাৰপিছতে আৰক্ষীয়ে যিটো জিম্মাত বিচাৰিব জয়ন্ত গতিকে তেতিয়াই তেওঁক যিহেতু মাৰাথান জেৰা চলাব আৰু সেই জেৰা কালতে গম পোৱা যাব যে তেওঁ আচলতে এই SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত আৰু কোন কোন ব্যক্তিৰ নাম তেওঁ লয় বা কোন কোন জড়িত আছে এই সমগ্ৰ কথা জানিব পৰা যাব জয়ন্ত নিশ্চয়কৈ ইতিমধ্যে বিপুল যদি চোৱা হয় পৰ্যন্ত এছআই নিযুক্তি কেলেংকাৰীত প্ৰায় 33জনকৈ অভিযুক্ত ধন দিয়া প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি চাকৰি জাল পেলোৱা ইতিমধ্যে 33জনকৈ অভিযুক্তক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপিত হয় দিবন ডেকা বা পি কে দত্তৰ মাজতে সীমাবদ্ধ হৈ ৰব নেকি এই তদন্ত প্ৰক্ৰিয়া নাই সীমাবদ্ধ হৈ নাথাকিব কাৰণ কিয় চাওক এই গোটেই SI পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱা কেলেংকাৰী নিযুক্তি প্ৰক্ৰিয়ালৈতো যাবই নাপালে মাত্ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগে আগে যিহেতু প্ৰশ্নকাকত লিকেজ হৈছিলে গতিকে এই সমগ্ৰ যিটো কেলেংকাৰী এই কেলেংকাৰীতে দিবন ডেকা বা পি কে দত্ত তেওঁলোকে পলাই আছিলে কিন্তু বাকী যিসকল লোক মোবাইল ট্ৰেক কৰি সকলোকে তেওঁলোকৰ মোবাইলৰ কল ৰেকৰ্ড চাই হ'লেও বা যিয়ে নহওক তেওঁলোকে আগতীয়াকৈ কোনে থেংক ইউ লজতে হওক বা ভাৰ্গৱ হোটেলবিলাকতে হওক কোনে পৰীক্ষা দিছিলে কেনেধৰণে এই বক্ৰপথেৰে চাকৰি ল'ব বিচাৰিছিল সকলোকে গ্ৰেপ্তাৰ কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে ধন দি চাকৰি ল'ব বিচৰা বা ধন লৈ এই চাকৰি দিব বিচৰা দিয়া আৰু লোৱা দুয়োজনেই অপৰাধী হ'ব গতিকে তেনে ক্ষেত্ৰত অসম আৰক্ষীয়ে ত্ৰুটি বিচ্যুতি কৰা নাছিলে আৰু ক্ৰাইম ব্ৰাঞ্চ বা অসম আৰক্ষীয়ে আৰু লগতে CIDয়ে যিসকলে পৰীক্ষা দিছিলে বা পইচা দিছিলে সকলোকে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰু কিন্তু এই যি দুগৰাকী খলনায়ক ইতিমধ্যে দিবন ডেকাটো তেওঁ এৰেষ্ট হৈছে আৰু এতিয়া বৰ্তমান ৰাজসাক্ষীৰ বাবে প্ৰস্তুত হৈছে কিন্তু পি কে দত্ত তেওঁক এই ভাৰত নেপাল সীমান্তৰ পৰা কাকৰ ভিতৰৰ পৰা গ্ৰেপ্তাৰ কৰি আনি যি NGPৰে আহি আৰু পুৱতি নিশা গুৱাহাটীৰ যি CIDত তেওঁক ৰখা হৈছিলে আৰু তাত জেৰা চলাব বিচাৰিছিলে গ্ৰেপ্তাৰ কৰিছিলে কিন্তু এতিয়া গা বেয়া হোৱা বুলি কোৱাৰ কাৰণে মই পুনৰবাৰ কৈছোঁ যে মহেন্দ্ৰ মোহন চিকিৎসালয়ত তেওঁ প্ৰাথমিক চিকিৎসা চলিব ইয়াৰ পিছতে তেওঁক CGM কোৰ্টলৈ লৈ যোৱা হ'ব আৰু CGM আদালতলৈ লৈ যোৱা হ'ব বিপুল আপুনি আমাক সেই পৰিৱেশ দেখুৱাব MMCHত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বৰ্তমান স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ অনা হৈছে পি কে দত্তক বিপুল আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক আমাৰ সৈতে আছে পোনপটীয়া সম্প্ৰচাৰত থিত সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা ভাস্কৰ ইতিমধ্যে এই পুৱতি নিশা 3:30 পৰা মাৰাথন জেৰা চলোৱা হৈছে আৰু এই মুহূৰ্তত বিপুলে আমাক জনাইছে MMCHলৈ তেওঁক লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু তাৰ পিছতে তেওঁক লৈ অনা হ'ব CGM আদালতলৈ জয়ন্ত নিশ্চয়কৈ যেহেতু পুৱা ঠিক 3:30 বজাত যি পি কে দত্তক লৈ অনা হৈছিলে ADG যি GP সিঙৰ নেতৃত্বত যিটো দল গৈছিলে তেওঁলোকে পশ্চিমবংগ আৰক্ষীৰ পৰা যি পি কে দত্তক নিজৰ জিম্মাত লৈ নিশাই আহিছিলে আৰু সি প্ৰথমে কাজলগাঁৱত যি অসম আৰক্ষীৰ যি আচলতে ৰেষ্ট হাউচ আছে তাত গেষ্ট হাউচত তেওঁক তাতে ৰখাইছিলে তাতে ভাত খোৱা বোৱা কৰি তেওঁক সোধা পোছা কৰাইছিল প্ৰায় 2 ঘণ্টা ধৰি তেওঁক সোধপোছ কৰি চলাইছিলে আৰু তাৰপিছতে তাৰ পৰা পোনে ৰাওনা হৈ CID কাৰ্যালয়লৈ লৈ আহিছিল আৰু যিহেতু গোটেই নিশা আচলতে তেওঁক যিটো এক যাত্ৰা আছে সেইবাবে তেওঁক পুৱা সময়ত কিছু জিৰণি দিয়া হৈছিলে ইয়াত আৰু দেখিবলৈ পোৱা গৈছে যেতিয়াই পি কে দত্তক লৈ সেই দলটো আহি গুৱাহাটীত উপস্থিত হৈছিল তাৰ সমান্তৰালভাৱে কিন্তু ইয়াত CIDৰ আন এটা দলে অভিযান চলাইছিলে দেখিবলৈ পাইছিলোঁ জাপৰিগত এটা অভিযান চলাইছিল এটা ঘৰত যিটো আচলতে পি কে দত্তৰ অতি ঘনিষ্ঠ এগৰাকী ব্যক্তি বুলি আমি জানিবলৈ পাইছোঁ সেই ঘৰটোৰ পৰা এখন বিলাসী বাহন জব্দ কৰাইছিল আৰু সন্দেহ কৰাইছিল সেই বাহনখন ব্যৱহাৰ কৰিছিল যিদিনা পি কে দত্তই ঘৰৰ পৰা যি ত্ৰিপুৰা অৰ্থাৎ যি নেপাললৈ পলায়ন কৰিছিল সেই সময়ত সেই বাহনখন ব্যৱহাৰ কৰা বুলি আমি সন্দেহ প্ৰকাশ কৰিছিলে আৰু সেই তথ্য আমাৰ হাতত আহি পৰিছে গতিকে সেই বাহনখন উঠোৱা দেখিবলৈ পাইছিলোঁ আৰু যিগৰাকী বিশেষ ব্যক্তি আচলতে অতি ঘনিষ্ঠ আচলতে পি কে দত্তৰ সেই ঘনিষ্ঠ বন্ধুগৰাকীয়ে পি কে দত্তক ইয়াৰ পৰা পলাই যোৱাৰ ক্ষেত্ৰত সহায় কৰা বুলি আমি জানিবলৈ পাইছোঁ গতিকে সেই ব্যক্তিগৰাকীক বিচাৰিছিলে কিন্তু আজি সেই ব্যক্তিগৰাকীৰ ঘৰত যেতিয়া অভিযান চলাইছিল সেই সময়ত সেই ব্যক্তিগৰাকী নাছিল তাৰ পৰিৱৰ্তে সেই বাহনখন লাভ কৰিছিল বাহনখন
জব্দ কৰি অনা দেখিবলৈ পাইছিলোঁ আৰু যিহেতু দিনত আমি দেখিবলৈ পাইছোঁ কিছু সময় পূৰ্বে আমি দেখিছিলোঁ এজনৰ পাছত আনজন শীৰ্ষ যি আৰক্ষী বিষয়া সেইসকল আহি ইয়াত উপস্থিত হৈছে যিহেতু ইয়াৰ পৰা পিকে দত্তক লৈ যোৱা আছে MMCHলৈ তেওঁক স্বাস্থ্য পৰীক্ষা কৰি পুনৰ ইয়ালৈ লৈ আহিব ইয়াত যি উচ্চপদস্থ বিষয়া ইতিমধ্যে বাহৰ পাতিছেহি তেওঁলোকে পৃথকে প্ৰতিজনে ভিন্ন আচলতে বিভিন্ন দিশত ভগাই আচলতে তেওঁলোকে সোধপোছ চলাব আৰু তাৰপিছতে বিয়লি ভাগত আদালতত হাজিৰ কৰা হ'ব আৰু আদালতত হাজিৰ কৰি তেওঁলোকক পুনৰ আচলতে পিকে দত্তক নিজৰ জিম্মাত ৰাখিব যিহেতু যোৱাকালি দিবন ডেকাকো নিজৰ জিম্মাত ৰাখিছে CID তেনে ক্ষেত্ৰত অহাকালি বা আজি নিশাৰ ভাগত পিকে দত্ত আৰু যি দিবন ডেকাক দুয়োকে হয়তো সন্মুখ ভাগত ৰাখি তেওঁলোকে সোধা পোছা কৰিব তদন্ত প্ৰক্ৰিয়া যি ধৰণে আগবঢ়াই নিছে আশা কৰা হৈছে এইবাৰ এই যি সমগ্ৰ কেলেংকাৰী যি আচলতে সকলো উৎখাত হোৱাৰ সম্ভাৱনা আছে কাৰণ এইবাৰ যি ধৰণৰ SI কেলেংকাৰী যিটো এই ৰেকেট অচল এই SI কেলেংকাৰী পৰীক্ষাতে নহয় পূৰ্বে যিসমূহ চৰকাৰী বিজ্ঞাপন দিয়া হয় চৰকাৰী যিসমূহ নিযুক্তি দিয়া হয় সেই প্ৰতিটো নিযুক্তিত আচলতে এই চক্ৰটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু সেই তথ্য ইতিমধ্যে CID লাভ কৰিছে আৰু যি যোৱা নিশাৰ ভাগত যেতিয়া পিকে দত্তক সোধা পোছা কৰাইছিলে যেতিয়া ADGP GP সিঙে আচলতে যেতিয়া সোধপোছ চলাইছে তাত কিন্তু পিকে দত্তই বহু বিস্ফোৰক তথ্য লাভ কৰিছিলে আৰু আমি যিমানটো জানো এটা কথা তেওঁ কৈছিলে যে তেওঁ দিবন ডেকাৰ সৈতে পোনপটীয়া কোনো ধৰণৰ সম্পৰ্ক নাছিলে তেওঁ দিবন ডেকাৰ সৈতে পোনপটীয়াভাৱে কথা পতা নাছিলে ইয়াত মাজৰ ব্যক্তি আন আছিল কিন্তু সেই মাজৰ ব্যক্তিগৰাকী কোন সেয়া আচলতে এই মুহূৰ্তত সন্ধান বা তেওঁৰ সন্ধানত আচলতে নামি পৰিছে এই মুহূৰ্তত কাৰণ তেওঁ স্বীকাৰ কৰিছে যে এই কেলেংকাৰীত তেওঁ ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ পৰিছিলে কিন্তু বিষয়টো হৈছে তেওঁক বাৰে বাৰে সুধি থকা হৈছে যে তেওঁলোকক এই প্ৰশ্নখন TNA-PBN পৰা তেওঁলোকক কোনে যোগান ধৰিছিলে গতিকে সেই ব্যক্তিগৰাকীক লাগে সেই ব্যক্তিগৰাকী বা সেই আৰক্ষী বিষয়াগৰাকীক লাগে কোন আৰক্ষী বিষয়া কোন ব্যক্তি বা কোন ৰাজনৈতিক নেতাই আপোনালোকক সেই প্ৰশ্নখন আপোনালোকৰ গোটাই দিছিলে যাৰ ফলশ্ৰুতিত আপোনালোকে 19 তাৰিখে প্ৰি এক্সামিনেশ্যন অনুষ্ঠিত কৰিব পাইছিল গতিকে সেই ব্যক্তিগৰাকীৰ সন্ধান নাহি পৰিছে কিন্তু এই পৰ্যন্ত সেই পিকে দত্তই সেই ব্যক্তিগৰাকীৰ নাম কৈছে নে নাই সেয়া কিন্তু আমাৰ হাতত এই মুহূৰ্তত তথ্য আহি পোৱা নাই যদিও বা কৈছে হয়তো আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত সেই সম্পৰ্কে মুখ খুলিব বিচৰা নাই স্বাভাৱিকতে কাৰণ এক বিষয়া সেইগৰাকী সৰু এলা পেচা বিষয়া নহ'ব সেয়া আমূল এক ব্যাগুম বিষয়া হ'ব সেয়া সকলোৱে জ্ঞাত কাৰণ সেই বিষয়াগৰাকীৰ তত্বাৱধানতে আচলতে সেই প্ৰশ্নখন লিক হৈছিল অৰ্থাৎ সেই প্ৰশ্নখন দশম আৰক্ষী বেটেলিয়নত যেতিয়া ৰখা হৈছিল সন্দেহ কৰিছে তাৰ পৰা সেই প্ৰশ্নখন লিক হৈছিল আৰু তাৰ পাছতে এই পিকে দত্ত আৰু দিবন ডেকাহঁতৰ দৰে লোকে যিসমূহ পৰীক্ষাৰ্থী ঠিক কৰিছিল সেই পৰীক্ষাৰ্থীসকলৰ হাতত সেই প্ৰশ্নসমূহ পৰিছিলে গতিকে সেই ব্যক্তিগৰাকীৰ সন্ধান নামি পৰিছে আৰু এইখিনিতে কৈ থওঁ যে দিবন ডেকা ইতিমধ্যে স্বীকাৰ কৰিছে দিবন ডেকাই কেনেদৰে সকলো পোহৰলৈ আহিছে যে দিবন ডেকাই কেনেদৰে সেই পৰীক্ষা অনুষ্ঠিত কৰিছিলে থেংক ইউ লজত কাৰ সহায় লৈছিল সেয়াও ইতিমধ্যে তথ্য প্ৰকাশ তেওঁ আকৰি ঠেকত স্বীকাৰ কৰিছে সঁচাই কিন্তু আৰক্ষীৰ ফালৰ পৰা দিবন ডেকাৰ মন্তব্যৰ সম্পৰ্ক বা দিবন ডেকাৰ যি জেৰা অন্তত কি ধৰণৰ তথ্য লাভ কৰিলে সেয়া কিন্তু এই কি কানেকশ্যন বা যোগসূত্ৰ আছে সেয়া হয়তো পৰৱৰ্তী সময়ত উদ্ধাৰ হ'ব বুলি উদ্ঘাটন হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ভাস্কৰ আপুনি আমাৰ সৈতে লাইনত থাকক বিপুলৰ সৈতে আমি পুনৰ এবাৰ সংযুক্ত হৈছো MMCHৰ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বিপুল ইতিমধ্যে কোৱা হৈছে যে তেওঁৰ স্বাস্থ্য কিছু অৱনতি ঘটিছে আপুনি উল্লেখ কৰিছে এয়া নাটকো হ'ব পাৰে নেকি কিয়নো যিহেতু দিবন ডেকাক যি সময়ত জেৰা চলোৱা হৈছিল ক্ৰাইম ব্ৰাঞ্চত ৰাজ আতিথ্য দিয়াৰ এক অভিযোগ উত্থাপিত হৈছিল গতিকে তেনেকুৱা ধৰণৰ একে পন্থা অৱলম্বন কৰা হ'ব নেকি পিকে দত্তৰ ক্ষেত্ৰতো এয়াও এক প্ৰশ্ন আপুনি অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যে দিবন ডেকাক যি ধৰণে ৰাজ আতিথ্যৰ দৰে এটা সন্মান দিয়াৰ নিচিনা হৈছে আৰু তেওঁ পলাতক আছিলে তেওঁক অসম আৰক্ষীয়ে যি ধৰণে তেওঁ মূৰৰ ওপৰত 1 লাখ টকা ঘোষণা কৰিছিলে যে সেই ব্যক্তি এজনৰ কথা কৈছোঁ মই যে দিবন ডেকাক যোনে ধৰাই দিব পাৰিব তেওঁক 1 লাখ টকা দিব আৰু লগতে এই পিকে দত্তক যোনে ধৰাই দিব তেওঁক 1 লাখ টকা দিব কিন্তু ধৰাই দিবলৈ নালাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে আৰু তাৰপিছতে দিবন ডেকাক যি ধৰণে SVতে হওক বা CID বা ক্ৰাইম ব্ৰাঞ্চতে বা তেওঁক জেৰা কৰাৰ সময়ত ৰাজ আতিথ্য দিছিলে নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছিলে কিন্তু এই মুহূৰ্তত মই আমাৰ কেমেৰা পাৰ্চন অঞ্জন ডেকাক মই তেওঁক ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাম আৰু সমান্তৰালভাৱে মই যিখিনি ইনফৰমেশ্যন আছে সেইখিনি আমাৰ নিজিত অসমৰ দৰ্শকক জনাম যে আপুনি যিখিনি প্ৰশ্ন কৰিছে জয়ন্ত যে পিকে দত্তকো এতিয়া ৰাজ আতিথ্য দিয়াৰ দৰে এটা পৰিৱেশ হৈছে কাৰণ তেওঁক যি এস্কট পাইলট দি এনেধৰণে লৈ অহা হৈছে মহেন্দ্ৰ মোহন হস্পিটেললৈকে যে এজন ৰাজ আতিথ্য পোৱা এজন ব্যক্তি কিন্তু আচলতে তেনেকুৱা নহয় তেওঁক এনেধৰণৰ সন্মান দিব নালাগিছিলে যে কাৰণ তেওঁ এই SI কেলেংকাৰীত জড়িত হৈ বা ইয়াৰ আগতো তেওঁ যেতিয়া APS আছিলে তেতিয়া বিভিন্ন থানাত তেওঁ বিভিন্ন জিলাত তেওঁ SP আছিলে আৰু তাৰপিছত তেওঁ নমিনেট হৈছিলে হৈ তেওঁ যে IPS হৈছিলে IPS হোৱাৰ পিছত তেওঁ DIG হৈছিলে আৰু DIG হৈ তেওঁ বৰাক উপত্যকাত তেওঁ দায়িত্বত গৈছিলে আৰু তেতিয়াই আমি ইতিমধ্যে জয়ন্ত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে চুপাৰী বা কয়লা চিণ্ডিকেটতো জড়িত হৈ পৰিছে আৰু তেওঁৰ যিটো সম্পত্তিৰ তালিকা ইমানেই দীঘল
যে গুৱাহাটী মহানগৰীত বা ডিব্ৰুগড়ত বা বৰাক উপত্যকাৰ সেই 1400 বিঘা মাটি বিভিন্ন ঠাইত চাহ বাগান বা তেওঁৰ সোণৰ যি 8 কেজি 9 কেজি যি সোণ কৰি এই ধৰণৰ সম্পত্তি পাহাৰ গঢ়া আচলতে আৰু মানসিকভাৱে এগৰাকী বিকাৰগ্ৰস্ত ব্যক্তি বুলি বিভিন্নজনে ক'ব বিচাৰিছিলে আৰু তেওঁ তাৰ পিছতো ধন ঘটিবলৈ যি এৰা নাছিলে এছআই কেলেংকাৰী প্ৰশ্ন কাকতৰ জৰিয়তে তেওঁ এই বক্ৰপথৰে আকৌ পুনৰবাৰ তেওঁৰ এই ধৰণে যুৱক যুৱতীৰ মূৰত মাধমাৰ দি আকৌ তেওঁ কেলেংকাৰীত নামি পৰিছিলে তাৰপিছত তেওঁ নিজকে বচাই মোবাইল অফ কৰি পলাই গৈ নেপাললৈকে যাবলৈ পাৰিছিলে সেইগৰাকী ব্যক্তিক এতিয়া ধৰি আনি কিনে আকৌ তেওঁক এই ধৰণে এস্কৰ্ট পাইলট দি তেওঁ এই ধৰণে মহেন্দ্ৰ মোহন চিকিৎসালয়ত আমি চাইৰেন বজাই আনি তেওঁক এনে চিকিৎসা কৰাৰ কোনো যুক্তি নাছিলে গতিকে এয়া আমাৰ কথা নহয় এয়া মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ বাহিৰতে বা যিসকল সাধাৰণ লোক তেখেতসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি চাই আছোঁ আৰু আমাৰ কেমেৰা পাৰ্চন অঞ্জন ডেকা এই পৰিৱেশ ভিতৰত দেখুৱাই আছে তেওঁৰ ভিতৰত প্ৰাথমিক পৰীক্ষা চলি আছে আচলতে এই সম্পূৰ্ণ নাটক বুলি বিভিন্নজনে ক'ব বিচাৰিছে কাৰণ কিয় ইমান দিনে পলাই থকা ব্যক্তি এগৰাকী তেওঁ মোবাইল অফ কৰি পলাই আছিলে তেওঁ কোনো ধৰণৰ তেওঁ এগৰাকী প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া হৈও কোনো ধৰণৰ আৰক্ষী বিষয়াৰ লগত তেওঁ যোগাযোগ কৰা নাছিলে তেওঁ হয়তো আত্মসমৰ্পণ কৰিব পাৰিলে হয় কিন্তু তেওঁক ধৰিব লগা হ'ল গ্ৰেপ্তাৰ কৰিব লগা হ'ল তাৰপিছত অকণমান সময়ৰ ভিতৰতে ৰাতিটো গাড়ীৰে অহাৰ পিছতে তেওঁ গা অসুখ হ'ল নেকি গোটেই সমগ্ৰ কাহিনী এটা নাটক বুলি বিভিন্নজনে অভিহিত কৰিছে কিন্তু যিয়ে নহওক ইয়াত প্ৰাথমিক চিকিৎসাৰ পিছতে জয়ন্ত তেওঁক লৈ যোৱা হ'ব CGM কোৰ্টলৈ তাৰপিছতে আৰক্ষীয়ে জিম্মাত বিচাৰিব আৰু মাৰাথান জেৰা চেৰোৱা হ'ব যোৱাকালিও তেওঁক জেৰা চলাইছিলে আৰু জিপি সিঙৰ নেতৃত্বত তেওঁক যিহেতু গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছিলে ভাৰত নেপাল সীমান্তৰ কাকৰ ভিতৰ পৰা গতিকে তেওঁক পুনৰবাৰ আৰক্ষীয়ে প্ৰায় 15 দিনমানৰ কাৰণে বিচাৰিব আৰু এই জেৰা কালত তেওঁ কাৰ নাম লৈ কিয় এই বয়সতো তেওঁ ৰিটায়াৰ হোৱাৰ পিছত আজি হয়তো তেওঁৰ বয়স 63 বছৰ বয়স হ'ব এই বয়সতো তেওঁ কিয় আকৌ টকা ঘটিবৰ কাৰণে এই ধৰণৰ কেলেংকাৰীত জড়িত হৈ পৰিছিলে কোন আছিলে এই কেলেংকাৰীত সেই সমগ্ৰ তথ্য পোহৰলৈ আহিব আৰু আমি জানিব পৰা যাব কিন্তু এই মুহূৰ্তত মহেন্দ্ৰ মোহন চিকিৎসালয়ত মই কৈছোঁ যে পুনৰবাৰ এই PK দত্ত তেওঁৰ পৰীক্ষা চলি আছে তেওঁৰ স্বাস্থ্য পৰীক্ষা চলি আছে আৰু তাৰপিছতে তেওঁক CGM কোৰ্টলৈ লৈ যোৱা হ'ব মুঠৰ ওপৰত তেওঁক জেৰা যেতিয়া আকৌ বেছিকৈ চলাব কাৰণ কিয় ৰাস্তাৰে লৈ আহিছিলে কাকৰ ভিতৰৰ পৰা NGP হৈ তেওঁ অসম সীমান্তৰে যেতিয়া শ্ৰীৰামপুৰ গেটেৰে সোমাই কিনে এনেকৈ আহি এতিয়া CID ব্ৰাঞ্চ ৰাতিপুৱা পাইছিলে তেতিয়া তেওঁ জেৰা কালত ভালদৰে জেৰা চলাব পৰা নাছিলে কিন্তু এতিয়া কেনেদৰে জেৰা চলোৱা হ'ব সেয়াও লক্ষণীয় বিপুল আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি দৰ্শকসকলক জনাই ল'ব বিচাৰিছোঁ যিহেতু MMCHলৈ PK দত্তক নিয়া হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু প্ৰথমে তেওঁ কোভিড টেষ্ট কৰোৱা হৈছে আৰু কোভিড টেষ্টৰ ফলাফল নিগেটিভ MMCHত PK দত্তক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু প্ৰথমে তেওঁ কোভিড টেষ্ট সম্পন্ন কৰা হৈছে আৰু কোভিড টেষ্ট তেওঁৰ ফলাফল নিগেটিভ বুলি জানিব পৰা হৈছে এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ কোভিড নিগেটিভ PK দত্ত স্বাস্থ্যৰ অৱনতি ঘটা বুলি কোৱা হৈছে আৰু তেওঁক বৰ্তমান MMCHত ভৰ্তি কৰা হৈছে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আৰু প্ৰথম অৱস্থাত তেওঁৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছে আৰু PK দত্ত বৰ্তমান কোভিড নিগেটিভ বুলি জানিব পৰা হৈছে আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত তেওঁক CGM আদালতত হাজিৰ কৰোৱা হ'ব এই মুহূৰ্তৰ খবৰ MMCHৰ পৰা আমি জনাইছোঁ কোভিড নিগেটিভ PK দত্ত আৰু খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম বাতৰিত পুনৰ লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি এটা ব্ৰেকিং নিউজ SI কেলেংকাৰীত জড়িত অভিযোগত লখিমপুৰত এজনক গ্ৰেপ্তাৰ ত্ৰয়োদশ আৰক্ষী বেটেলিয়নৰ জোৱান অতুল নাথক গ্ৰেপ্তাৰ কৰা হৈছে PK দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অতুল নাথক নিশা লখিমপুৰৰ এনাঘৰীয়া বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অতুল নাথক আৰু নিশাই গুৱাহাটীলৈ অনা হয় অতুল নাথক ইতিমধ্যে প্ৰথমটো নাম প্ৰকাশ পাইছে জেৰাত PK দত্তৰ মুখৰ পৰা আৰু এয়া হৈছে অতুল নাথ প্ৰথমটো নাম উল্লেখ কৰিছে অতুল নাথৰ PK দত্তই আৰু সেই অনুসৰি লখিমপুৰৰ পৰা PK নাথক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে SI কেলেংকাৰীত জড়িত অভিযোগত লখিমপুৰৰ পৰা PK নাথক পুনৰ জনাইছোঁ অতুল নাথক গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰয়োদশ আৰক্ষী বেটেলিয়নৰ জোৱান হৈছে অতুল নাথ PK দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় অতুল নাথক নিশা লখিমপুৰৰ এনাঘৰীয়াৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অতুল নাথক আৰু নিশাই গুৱাহাটীলৈ অনা হ'ল অতুল নাথক আজি তৃতীয় দিনাও মহানগৰীত বন্ধ হৈ থাকিল চিটি বাছ আৰু মেজিকসমূহ মঙলবাৰে বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা ফলপ্ৰসূ নোহোৱাৰ ফলত ক্ষোভিত হৈ পৰে মটৰ পৰিবহণ সন্থা আৰু যাৰ ফলত সৰ্বসাধাৰণ লোকসকল অধিক অসুবিধাৰ সন্মুখীন হৈছে মহানগৰী খানাপাৰাত যাত্ৰীৰ দুৰ্ভোগ উজনি অভিমুখে আজি 20খন দূৰণিবতীয়া বাছ দিছে যদিও এতিয়ালৈ অহা নাই বাছসমূহ
আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ এক ৰিপৰ্ট। তৃতীয় দিনাও ইয়াৰ প্ৰভাৱ দেখা গৈছে মহানগৰীৰ লগতে উজনি অসম যোৱা খানাপাৰাত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ খানাপাৰা। আৰু খানাপাৰা সদাব্যস্ত যিহেতু উজনি অসম অভিমুখী এয়া হৈছে প্ৰাণকেন্দ্ৰত যদিহে চোৱা যায় এখনো এতিয়ালৈকে বাহন নাই। যি সময়ত যোৱাকালি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে ষ্টাফ কলেজত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এক আলোচনা হৈছিলে চালক মালিকসকলৰ সৈতে। আৰু আলোচনাত তেখেতসকলৰ সিদ্ধান্ত মানি নোলোৱাকৈ তেখেতসকল ক্ষোভিত হৈ পৰিছিলে। যদিও অলা উবেৰ আজি মুকলি কৰি দিয়া হৈছে ৰাইজৰ সেৱাৰ বাবে, কিন্তু কোনো ধৰণৰ এই মুহূৰ্তলৈকে খানাপাৰাত মেজিক বাহনে হওক বা বাছেই হওক বা তেনেধৰণৰ বাহন নাই। দাদা আপুনি কেতিয়াৰ পৰা ৰৈছে আৰু ক'লৈকে যাব? নমস্কাৰ, মই আহিছিলোঁ 4 তাৰিখে গহপুৰৰ পৰা গুৱাহাটীলৈ অলপ মেডিকেলত ডক্টৰক দেখাব আহিছিলোঁ। তাৰপৰা এতিয়াতো আজি 3 দিন, আজি 5, 6, 7 আজি 3 দিনে হৈ গ'ল। 8টা বজাৰ পৰা ৰাতিপুৱা ৰখি আছোঁ। এতিয়া গহপুৰলৈ যাব লাগে মই, আৰু সৰু গাড়ীবিলাক পাইছোঁ কিন্তু ভাড়া বহুত লাগে কাৰণে এতিয়া যাবলৈ যথেষ্ট অসুবিধা হৈছে, পইচা পাতি অসুবিধাৰ কাৰণে। গতিকে যদি সোনকালে চৰকাৰেও বা মানি লয় বা মালিক সন্থাই যদি কম্প্ৰমাইজ কৰে আৰু তেতিয়া ৰাইজৰ সুবিধা হ'ব। STC বাহন চলা বুলি কৈছিলে, STC বাহন ৰাতিপুৱাৰ পৰা দেখিছেনে আপুনি? মই এখনো দেখা নাই। STC গাড়ী তেজপুৰলৈ 2খন নে 3খন চলিছে বুলি কোৱা শুনিছোঁ, কিন্তু এতিয়ালৈকে আমি দেখা নাই, লগ পোৱা নাই। আন এজন উজনি অভিমুখী যাত্ৰী, তেখেতে এতিয়া এনেদৰে ভাগৰি পৰিছে, কিন্তু ৰাতিপুৱাৰ পৰা তেখেতে ৰৈ আছিলে কিন্তু যাবলৈ পৰা নাই নিজ বাসগৃহলৈ। আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে চোৱা যায় গুৱাহাটী মহানগৰীতো চিটি বাছ চলাৰ কথা আছিলে, আৰু তাৰ সমান্তৰালভাৱে চৰকাৰ প্ৰশাসনে 250খন চৰকাৰী STC বাহন দিছিলে। কিন্তু বাহন দিয়াৰ পিছতো কিন্তু কোনো ধৰণৰ যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে বা যাত্ৰী দুৰ্ভোগৰ প্ৰতি যি ধৰণৰ নীতি নিয়ম তেখেতসকলে কৰিব লাগিছিলে, যে চৰকাৰ প্ৰশাসন অকল ডাঙৰ শ্ৰেণীৰ লোকৰ বাবে এনেকৈ তেনেধৰণৰ প্ৰশ্ন ইতিমধ্যে উত্থাপিত হৈছে। কিয়নো সৰু সৰু লোকসকলে বহু বা অধিক মাত্ৰাধিক ভাড়া দি তেখেতসকলে নিজ বাসগৃহলৈ যাব নোৱাৰে বা নিজ আৰ্থিক অনটনৰ কথা আছে বা দৈনন্দিনতাৰ কথা আছে। তেনে পৰিপ্ৰেক্ষিতত কিন্তু চৰকাৰ প্ৰশাসনে সাধাৰণ যাত্ৰীৰ বাবে কি ধৰণৰ ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। কিন্তু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ যোৱাকালি যি মিটিং হৈছিলে বা আলোচনা হৈছিলে, এই আলোচনা কিন্তু ফলপ্ৰসূ সিদ্ধান্ত নহ'ল। পৰৱৰ্তী পৰ্যায়ত এসপ্তাহ পিছত পুনৰ মিটিঙত বহিব। এই 7 দিন ৰাইজে পুনৰ দুৰ্ভোগ ভুগিব লাগিব নেকি, সেয়া কিন্তু এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে যে চৰকাৰ প্ৰশাসন এতিয়া মালিকধানীৰ বাবে নেকি সাধাৰণ